নমস্কাৰ সদায় উদ্যমত আছোঁ আজি আমি প্ৰথম ভিডিঅ' বনাইছোঁ আজি সো কমৰ পৰা ষ্টাৰ্ট দেখাম আমি আজি আহক নতুন গাড়ী এখন আহিছে কেইবাখন নতুন গাড়ী সোমাইছোঁ এইটো বছৰ আমি তো ষ্টকখিনি আপডেট কৰিছোঁ গোটেইখিনি তো আগৰ বছৰ প্ৰায়ভাগ ভিডিঅ' যোনবোৰ দেখাই আহিছিলে প্ৰায়ভাগ ওলাই গ'ল এখন 4-5খনে বাছি আছে তো আহক নতুন গাড়ী এখন দেখাম এটা বল দি ষ্টাৰ্ট কৰি দিছোঁ অলপ কম দামৰ পৰা আপোনাৰ চাইডত আমি এটা বল এখন সোমাইছে আজি আপোনাৰ 16 চনৰ গাড়ী হয় এখন পেট্ৰল ভাৰ্জন আছে কম দামত ৰাখিছোঁ 265 ৰাখিছোঁ তাতো নিগচিয়েবল হৈ যাব এইটো নহয় যে আপোনাৰ প্ৰাইচটো আমাৰ নিগচিয়েবল নহয় প্ৰাইচ নিগচিয়েবল হৈ যাব 250 মানৰ আমি আনি দিম আপোনাৰ 50,000 মান দিলেও ডাউন পে'মেণ্ট দিলেও এখন গাড়ীখন ওলাই যাব আপোনাৰ 4-5 বছৰ কাৰণে ওলাই যাব আৰু এখন পেট্ৰলত আছে চিল্কি চিলভাৰত আছে কম দামত আছে গাড়ীখন তো কোনোবা যদি বিচাৰিছে গাড়ীখন ল'ব পাৰে যিহেতু সেফটি ৰেটিংৰ কাৰণেও ভাল আৰু সেফটি ফিচাৰ্ছত আছে টাটা গাড়ী সো গাড়ীখন চাই লওক এবাৰ নেক্সট আৰু এখন আমি গাড়ী লৈ আহিছোঁ এবাৰ এখন কুইট এখন লৈ আহিছোঁ কুইট 2020 চনৰ মাত্ৰ 25,000 চলিছে বহুত কম চলা গাড়ী হয় এখনৰ প্ৰায় 80,000 মান ডাউন পে'মেণ্ট দিলে ওলাই যাব প্ৰিমিয়াম লুকছ হৈ আছে দাগ চাগ ক'তো নাই আপোনাৰ টপ মডেল হয় ভিডিঅ' দেখাই দিওঁ আকৌ কুইটো আমাৰ খুব ডিমাণ্ডত থাকে ইয়াত এয়াৰবেগ টাচ স্ক্ৰীন পাৱাৰ উইণ্ডো সকলোখিনি থাকিব যিহেতু গাড়ীখন প্ৰিমিয়াম লুকছ হৈ আছে কম চলা গাড়ী হয় 25,000 তো এখন 80,000 প্ৰায় 80,000 মান দিলে ওলাই যাব 20 চনৰ গাড়ী হয় তো এখন 20 চনৰ গাড়ী হয় মাত্ৰ 25,000 চলিছে RXT বুলি কয় এখন উইথ মাইলেজৰ ক্ষেত্ৰত খুবেই ভাল আৰু 1000cc গাড়ী এখন ল'ব পাৰে আপোনালোকে ৰিফাইনেন্স পাই যাব 5 বছৰ ৰিফাইনেন্স হৈ যাব তো কুইটখন চাই লওক এবাৰ তাৰপিছত আমি আৰু এখন লৈ আহিছোঁ হণ্ডা MS এখন লৈ আহিছোঁ আপোনাৰ গাড়ী হয় এখনো ভাল গাড়ী হয় আপোনাৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ ভাল থাকে আপোনাৰ এখনো টপ মডেল হয় এয়াৰবেগ চেয়াৰবেগ সকলোখিনি পাই যাব ইণ্টেৰিয়ৰটো চাই লওক এখন আমি 4-5 চনৰ গাড়ী হয় আপোনাৰ ইয়াত আপোনাৰ এয়াৰবেগ পাই যায় হাততে কণ্ট্ৰলখিনি পাই যাব মিউজিক চিষ্টেম ইনবিল্ট চিষ্টেম লাগি আছে প্ৰিমিয়াম হৈছে গাড়ীখন এইবোৰ আপোনাৰ 10 লাখৰ ওপৰত পৰি যায় নতুন কিনিব গ'লে তো এখন 4-5 লাখত তাকতো নিগচিয়েবল হৈ যাব ৰিফাইনেন্সত পাই যাব আপুনি 5 বছৰৰ কাৰণে 1.5 লাখ মান দিলে ডাউন পে'মেণ্ট দিলে এখন ওলাই যাব গাড়ীখন ৰেড কালাৰত আছে কণ্ডিশ্যন ধুনীয়া আছে তো আমি ছেকেণ্ড হেণ্ড মাৰ্কেটত 6 লাখ মানত বিকা দেখিছোঁ আমি কমেই ৰাখিছোঁ প্ৰাইচ তো গাড়ীখন আপোনাৰ ইণ্টো চিণ্টো সকলোখিনি ধুনীয়া হৈ আছে বাকী আপোনালোকে আহি টেষ্ট ড্ৰাইভ চাই ল'ব পাৰে সকলোখিনি আমি টেষ্ট ড্ৰাইভ কৰিবলৈ দিওঁ গাড়ী আৰু মেকানিক চেকানিক যদি আপোনালোকে মেকানিক লৈ আহিব পাৰে যিহেতু 6 মাহৰ আমি ৱাৰেণ্টি দিয়ে দিওঁ গাড়ীবোৰ চ' নেক্সট আমি আৰু এখন লৈ আহিছোঁ মাৰুতিৰ চিয়াছ এখন লৈ আহিছোঁ প্ৰিমিয়াম গাড়ী খুবেই দাম থাকে গাড়ীখন প্ৰায় 14-15 লাখ মান পৰি যায় নতুন কিনিব গ'লে 15 চনৰ গাড়ী হয় এখন আপোনাৰ অট'মেটিক হয় ZXi মডেল হয় তো এখন পেট্ৰল ভাৰ্জনো আছে গাড়ীখন এবাৰ হৈছে এল'চিলে সকলোখিনি পাব যত্ন চিষ্টেম আছে লাগি আছে টপ ভেৰিয়েণ্ট একদম আপোনাৰ এণ্ড্ৰইড চিষ্টেম লাগি আছে ডাঙৰ ইনফ'টেক চিষ্টেম লাগি আছে চাই ল'ব পাৰে হাততে কণ্ট্ৰলখিনি আছে যিহেতু টপ মডেল একদম অট'মেটিক হয় পুজবটন সকলোখিনি পাই যাব এয়াৰবেগ চেয়াৰবেগ সকলোখিনি পাব প্ৰিমিয়াম হৈ আছে তো গাড়ীখন আমি ৰাখিছোঁ 465 ৰাখিছোঁ তাতো নিগচিয়েবল হৈ যাব এখনো ৰিফাইনেন্স হৈ যাব 4 বছৰতে পাই যাব প্ৰায় 1-1.5 লাখ মান দিলে গাড়ীখন ওলাই যাব দামী গাড়ী লাক্সাৰিয়াছ গাড়ীৰ ভিতৰত পৰে মাৰুতিৰ নেক্সা তো এই গাড়ীখনো ল'ব পাৰে ZXi মডেলৰ পেট্ৰল তো চাই লওক গাড়ীখন
নেক্সট আমি আৰু এখন লৈ আহিছোঁ চুইফ্ট। খুবেই ডিমাণ্ডত থাকে চুইফ্ট। আগৰ মাহৰ আমি 3খনমান গাড়ী দেখিছোঁ, অহাৰ লগে লগে বুক হৈ যায় গাড়ীবোৰ। এই গাড়ীখন কিয় মানে আপোনাৰ নতুনখিনিতকৈ অলপ মজবুত বেছি থাকে আৰু চলাবলৈও খুবেই ভাল। তো গাড়ীখন চাই ল'ব পাৰে। 19 চনৰ গাড়ী হয় আমাৰ, এখন হোৱাইটত আছে, ডিব্ৰু ৰেজিষ্ট্ৰেশ্যন গাড়ী, VXI মডেল হয়। VXI মডেল টপ মডেল থাকে। এই গাড়ীখন আপোনাৰ 4 বছৰ মানে ৰিফাইনেন্স হৈ যাব। প্ৰাইচটো আমি ৰাখিছোঁ আপোনাৰ 395 ৰাখিছোঁ, নিগচিয়েবল হৈ যাব। এখনো প্ৰাইচ কম হৈ যাব আপোনাৰ ল'ব গ'লে মানে। তো চাই লওক গাড়ীখন, হোৱাইট কালাৰ আছে। ইণ্টৰটো দেখাই দিম। গাড়ীখন পাউণ্ডো থাকে ইয়াত আপোনাৰ, এয়াৰবেগ পাই যাব আপোনাৰ, ইনবিল্ট মিউজিক চিষ্টেম লাগি থাকে। আৰু গাড়ীখন যিহেতু ৰিফাইনেন্স হৈ যাব, আপোনালোকে ডাউন পে'মেণ্ট 1 লাখমান প্ৰায় দিলেই ওলাই যাব গাড়ীখন। 1 লাখ বা 80,000 দিলেও ওলাই যাব VXI মডেল। তো নেক্সট আমি আৰু কেইখনমান গাড়ী লৈ আহিছোঁ, আহক দেখাই দিওঁ। গ্ৰেণ্ড আইটেন যদি কোনোবাই বিচাৰিছে গ্ৰেণ্ড আইটেন পাই যাব আপোনালোকে। এখন আপোনাৰ 19 চনৰ গ্ৰেণ্ড আইটেন হয়, হোৱাইট কালাৰত আছে, আমাৰ ডিব্ৰু ৰেজিষ্ট্ৰেশ্যনে হয়। চাই লওক হয়। এখনো প্ৰায় 80,000মান ডাউন পে'মেণ্ট দিলে ওলাই যাব গাড়ীখন। 5 বছৰ মানে ৰিফাইনেন্স হৈ যাব। প্ৰিমিয়াম হৈ আছে গাড়ীখন, 19 মডেল হয়। ইণ্টেৰিয়ৰটো ধুনীয়া হৈ আছে, ডবল এয়াৰবেগ পাই যাব, ইনবিল্ট মিউজিক চিষ্টেম লাগি আছে, হাততে কণ্ট্ৰল। এখন একচুৱেলি আমি প্ৰাইচ 430 ৰাখিছিলোঁ, কম বেছ কৰি আমি 390 মানত আহি যাব। 390 আমি দি দিম গাড়ীখন। প্ৰায় 80,000মান দিলেও গাড়ীখন ওলাই যাব। তো নেক্সট আমি আৰু এখন গাড়ী গ্ৰেণ্ড আইটেন দেখাই দিওঁ, অলপ কমত দেখাই দিওঁ এবাৰ। তো এখন আপোনাৰ দেখাই আহিছিলোঁ, যিহেতু মোৰ নিজৰ লগৰে হয়। তো ইতিমধ্যে বুক হৈ আছে গাড়ীখন। তো আমি বেছি বিশেষ ইমান নেদেখাওঁ। তো আপোনাৰ চাই ল'ব পাৰে এবাৰ, যদি বাই চান্স যদি কেঞ্চেল হৈ যায়। তো বাম্পাৰটো অলপ ভঙা আছে, যিহেতু আমি নতুন ৰিপ্লেচমেণ্ট কৰি দিম, ভঙা নিদিওঁ আৰু নতুন হেৰি লগাই দিম। পুজ বটম হয় এখন ডিব্ৰুৰ গাড়ী হয়। তো ইতিমধ্যে এখন বুক হৈ আছে, তো প্ৰাইচটো কৈ নিদিওঁ আমি। যদি আপোনাৰ কেঞ্চেল হৈ যায় আপোনাৰ ল'ব পাৰিব। চিভিল টিভিল আমি চাব দিয়া আছে তেখেতক। হোৱাইট কালাৰ 2014 মডেল হয়, পুজ বটম লাগি আছিলে ভিতৰতো। তো নেক্সট আৰু এখন আমাৰ কুইট এখন আছিলে, এখনো বুক হৈ আছে প্ৰায়। এখন আপোনাৰ 16 চনৰ হয়, টাচ স্ক্ৰীন সকলোখিনি লাগি আছে। এখনো চেম আমি দেখাই দিছোঁ এবাৰ ভিডিঅ'। বাই চান্স যদি কেঞ্চেল হয় তেতিয়া নেক্সট কাষ্টমাৰজনে যাতে ল'ব পাৰে। তো সেইকাৰণে এখনো দেখাই দিছোঁ। কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ বুক হোৱা গাড়ী কিছুমান কেঞ্চেল হৈ যায় চিভিল টিভিল বেয়া হোৱাৰ কাৰণে। তো নেক্সট কাষ্টমাৰ গ্ৰাহকজনে ল'ব নোৱাৰে। চ' আমি ভিডিঅ'টো আগতে আমি আপলোড কৰি দিছোঁ, যাতে তেখেত যদি কেঞ্চেল হৈ যায় বাই চান্স চিভিল টিভিল নহ'বৰ কাৰণে, তো আমি নেক্সট কোনোবা কাষ্টমাৰজনক ৰিকুৱাৰমেণ্ট থকাজনক দিব পাৰোঁ। ত' গাড়ীখন আপোনাৰ 16 চনৰ গাড়ী হয়। এখন আপোনাৰ পাউণ্ডো মিউজিক চিষ্টেম টাচ স্ক্ৰীন চব লাগি আছে, আমাৰ ডিব্ৰু ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। ধুনীয়া হৈছে গাড়ীখন কণ্ডিশ্যনটো। তো এখন প্ৰায় 60,000 দিলে ওলাই যাব গাড়ীখন। চাই ল'ব। তো নেক্সট আমি আৰু নিউ চুইফ্ট এখন দেখাই দিওঁ আহক। গাড়ীটো বহুতেই আছে, আমাৰ গাড়ীখন দেখাই দিওঁ। তো খুবেই প্ৰিমিয়াম হৈছে গাড়ী এখন আহিছে আপোনাৰ, কম চলা গাড়ী হয়, হোৱাইট কালাৰত আছে গাড়ীখন। 16 চনৰ লাষ্টৰ হয় এখন, প্ৰায় 17 বুলি ধৰি ল'ব পাৰে আপুনি। খুব কম চলিছে গাড়ীখন। A1 হৈছে গাড়ীখন, চাই লওক আপুনি ইণ্টেৰিয়ৰটো। এই গাড়ীখন খুবেই ডিমাণ্ডত থাকে আৰু মাৰ্কেটত পাবলৈ দিগদাৰী হৈছে আজিকালি, যিহেতু এখন নিউ মডেলটো আহি গ'ল। নিউ মডেলটো এই অল্ড মডেলটো বেছি বিচাৰে, কাষ্টমাৰ প্ৰিফাৰেঞ্চ থাকে। তো গাড়ীখন এবাৰ চাই লওক। A1 হৈছে গাড়ীখন, ক'তো দাগ নাই, ধুইলে চফা হৈ যাব গাড়ীখন। লেতেৰা হৈছে যিহেতু ৰাস্তা কিনাৰত আমাৰ ধূলি পৰিছে। টায়াৰ চায়াৰ সকলোখিনি ধুনীয়া আছে, 95% টায়াৰ আছে।
আৰু ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈছে আৰু চলাবলৈও ভাল গাড়ীখন, চিচিও বেছি। চ' এই গাড়ীখন খুব মানুহে ডিমাণ্ডত থাকে আৰু প্ৰাইচটো অলপ যিহেতু মাৰুতি গাড়ী জানে আপোনালোকে সকলোৱে দাম থাকে অলপ, এই গাড়ীখন অলপ প্ৰাইচটো অলপ হাই প্ৰাইচত আছে, হাইত কিনিবলগীয়া হৈছে যিহেতু ডিমাণ্ড থাকে কাৰণে আমি গাড়ীখন উঠাবলগীয়া হৈছে। প্ৰাইচ ৰাখিছোঁ 450 ৰাখিছোঁ, কম বেছ হৈ যাব, নিগচিয়েবল হৈ যাব। তো এইখনতো আপোনাৰ প্ৰায় 1 লাখ মান দিলে, ডাউন পে'মেণ্ট দিলে ওলাই যাব। তো মানুহে ভাবিব পাৰে গাড়ী বহুত দাম হয়, কিন্তু ছেইম গাড়ী আমি একেটাই মডেল 3,20,000 দি দিম, আপোনালোকে চাব পাৰে আহক। ছেইম গাড়ী কণ্ডিশ্যনৰ লগত কথা আছে মানে গাড়ীবোৰ, যে এইটো নহয় যে আপুনি কিছুমান দামত বেছি যে এইটো নহয়। তো গাড়ী এখন 3,20,000 পাই যাব, 14 চনৰ গাড়ী হয় এখন, ছেইম কিন্তু কণ্ডিশ্যনৰ লগত কথা আছে। মই কৈছোঁ যিহেতু এখন ইমান ধুনীয়া হৈ থকা নাই, 3,20,000 মানে মাৰুতি বিচাৰিছে, তো আপোনালোকে পাই যাব পাৰে এখন 3,20,000 পাই যাব। তো এখনো আপুনি চাই ল'ব পাৰে, ইণ্টেৰিয়ৰটো চাই লওক। এখন 14 চনৰ গাড়ী হয়, 3,20,000 পাই যাব গাড়ীখন, প্ৰায় 80,000 মান দিলে ওলাই যাব। এখন 3 বছৰৰ কাৰণে ৰিফাইনেন্স হৈ যাব গাড়ীখন। ত' কুইট এখন দেখাইছোঁ, কমত কোনোবাই বিচাৰিছে বোলে মোক বোলে আণ্ডাৰ হেৰি এখন লাগে, 240 কৈছিলোঁ গাড়ীখন আৰু ভিডিঅ'টো আছিলে। ত' এবাৰ আৰু অলপ কমাই ডিছকাউণ্ট কৰিছোঁ, 230 মানত আহি যাব গাড়ীখন। এখন আপোনাৰ 17 চনৰ গাড়ী হয়, কোনোবাই বিচাৰিছে গাড়ীখন লৈ যাব পাৰে। কুইট মাইলেজৰ ক্ষেত্ৰত ভাল, ৰাভিছ কৰিবলৈ ভাল, যিহেতু এইটো ছেইম মডেলৰ 17ৰ আপোনাৰ এল্টো ল'লে 290 মান পৰি যাব, 280 মান পৰি যাব। তো 2,30,000 গাড়ীখন পাই যাব ৰাফিজ কৰিবলৈ, অফিচ যাবৰ কাৰণে খুবেই ভাল গাড়ী হয়। খুব আমাৰ প্ৰায় প্ৰত্যেক মাহতে বিক্ৰী হয় ৰেনল্ট কুইট, মাইলেজৰ ক্ষেত্ৰত ভাল থাকে, তো ফিচাৰ্ছখিনিও থাকে গোটেইখিনি। তো এখন 2,30,000 পাই যাব, প্ৰায় 50,000 মান দিলে ডাউন পে'মেণ্ট দিলে ওলাই যাব। নেক্সট আমি আৰু এখন প্ৰিমিয়াম গাড়ী এখন আহিছোঁ, খুবেই ডিমাণ্ডত থাকে, ZXi মডেল আপোনাৰ চুইফ্ট এখন লৈ আহিছে। চুইফ্ট এখন ZXi কম চলা গাড়ী হয়, পুছ বটম আছে আপোনাৰ, একদম টপ ভেৰিয়েণ্ট হয়, চিল্কি চিলভাৰত আছে, ডিব্ৰু ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় আৰু সকলো এলয় লাগি আছে, এলয়কেইটাও ধুনীয়া হৈছে, টায়াৰ চাই সকলো ধুনীয়া। টেষ্ট ড্ৰাইভ কালি মই কৰিছিলোঁ, বহুত দূৰ পিক আপ লৈ আপোনাৰ। টাচ স্ক্ৰীন ইনফ'টেক লাগি আছে আপোনাৰ, স্ক্ৰীন টাচ, তো এণ্ড্ৰইড ছিষ্টেম, এইটো দামী লগাই থৈছে তেখেতলোকে, প্ৰায় 28,000 মান টকা দি লগাই থৈছে। ইয়াত এয়াৰবেগ পাই যাব আপোনাৰ, ডুৱেল এয়াৰবেগ, আপোনাৰ পুছ বটম পাই যাব, 4খন পাৱাৰ উইণ্ডো হয়, ZXi মডেল, একদম টপ মডেল ভেৰিয়েণ্ট থাকে। তো চাই লওক এখন, আপোনাৰ বেক চাইডে ৱেপাৰ এটা পাই দিয়ে, যিহেতু ZXi মডেল টপ ভেৰিয়েণ্ট থাকে, VXi মডেল পিছত ZXi আহিছে। তো এলয় চেলয় সকলোখিনি লাগি আছে, প্ৰিমিয়াম লুক হৈ আছে এখন, তো শ্ব'ৰুম কণ্ডিশ্যনো হৈছে, 2 লাখত নতুন টাইপৰ হৈ যাব। তো এখনো প্ৰায় 1.5-2 লাখ মান দিলে ওলাই যাব গাড়ীখন। কোনোবা যদি চুইফ্ট লাভাৰ থাকে, চুইফ্ট খুবেই ডিমাণ্ডত থাকে মাৰুতি গাড়ীৰ ভিতৰত, প্ৰায় 10 লাখ, 10.5 লাখ, 11 লাখ মান গাড়ীখন পাই যায়, আধা দামত পাই যাব, 5.5 লাখত আপুনি গাড়ীখন পাই যাব এখন ZXi মডেল। আমি আৰু এখন লৈ আহিছোঁ, i20 এখন লৈ আহিছোঁ, 2018 মডেল হয়, এখন নিউ লুকটো হয়। এই গাড়ীখন আমাৰ দেখোন 580লৈকে বিক্ৰী হোৱা দেখিছোঁ, 530 ৰাখিছোঁ আমি, নিগচিয়েবলকৈ 5 লাখ মানত আপোনালোকৰ দি দিম গাড়ীখন। তো এইখনো প্ৰিমিয়াম হৈছে গাড়ীখন, মজবুত গাড়ী, হণ্ডাই গাড়ী হয় এখন আপোনাৰ, ভিতৰত চাই লওক এবাৰ। স্পৰ্টছ মডেল, যিহেতু আপোনাৰ এয়াৰবেগ চাবে সকলোখিনি পাই যাব, হাততে কণ্ট্ৰল পাই যাব, ইনবিল্ট চিষ্টেম লাগি আছে, এখন ডাক চাক লগা নাই ক'তো। আৰু নিউ মডেলটো মানে লাইটখিনি আপোনাৰ লাইট মডেলটো, এইটো লাইটটো চেপেটা লাইট আহে, ইয়াৰ অল্ড লুকছ এটাও আছে, লাইটৰ কেইবাটাও মডেল আছে, কিন্তু এইটো নিউ মডেল হয়, লেটেষ্টটো নহয়, লেটেষ্টটো ইমান ডিমাণ্ডত নাথাকে আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ ভাল নাথাকে। ত' এই গাড়ীখন মাৰ্কেটত অলপ ডিমাণ্ডত থাকে, ত' এখন ল'ব পাৰে আপোনালোকে, গাড়ীখন চাই লওক। চ' নেক্সট আমি বুলেৰোখন লৈ আহিছোঁ, খুবেই বুলেৰো ফোন আহি আছে বাৰু, কিন্তু সঠিকভাৱে এইখন এতিয়ালৈকে বুকিং হোৱা নাই, আপোনালোকে চাই ল'ব পাৰে। ZX এখন পাৱাৰ BS6 হয়, BS6 এমহক ইঞ্জিন লাগি থাকে, এখন আপোনাৰ 21 চনৰ গাড়ী হয়, এখনত 47 মান চলিছে গাড়ীখন, আমাৰ ডিব্ৰু ৰেজিষ্ট্ৰেশ্যন গাড়ী আছে, এতিয়া কিন্তু সকলো ধুনীয়া হৈছে, চিল ইঞ্জিন হৈছে গাড়ীখন। এখনো আপোনাৰ নেগচিয়েবল হৈ যাব, 8.5 লাখ ৰাখিছোঁ আমি গাড়ীখন। চ' 820 মানত দি দিম, আৰু যদি কেছ লৈ কোনোবাই আৰু কমত আহি যাব, কেছ লৈ সকলোখিনি গাড়ী আমি ডিছকাউণ্ট কৰি দিওঁ। ত' আমাৰ ডিব্ৰু ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী এইখিনি কথা হয়, ত' টেনশ্যন ল'ব নালাগে একো, গাড়ী ৰিফাইনেন্সো হৈ যাব। চাই লওক গাড়ীটো, আমি নেক্সট আৰু লৈছোঁ আমি
চুইফ্ট এখন লৈছোঁ, তিনিচুকীয়া ৰেষ্টুৰেণ্টৰ গাড়ী হয়। মাত্ৰ 24,000 চলিছে। স্পেয়াৰ টায়াৰ আনটা আছে, স্পেয়াৰ টায়াৰ ইউজে কৰা নাই, অট'মেটিক হয় এখন। এখন 19 মডেলৰ হয়, টপ ভেৰিয়েণ্ট হয়, অটো ভেৰিয়েণ্ট হয়। মাত্ৰ 24,000 চলিছে গাড়ীখন। কোনোবাই যদি বিচাৰিছে চুইফ্টখন ল'ব পাৰে এখন। চেকটো চিলভাৰ আছে, ধুনীয়া হৈছে গাড়ীখন। ত' নেক্সট আমি আৰু এখন লৈ আহিছোঁ আপোনাৰ, এবাৰ ইক' এখন লৈ আহিছোঁ। ইক' খুবেই ডিমাণ্ডত থাকে, 20 টনৰ গাড়ী হয়, মাত্ৰ 31,000 চলিছে উইথ এচি আছে এখন। 40 আমি ৰাখিছোঁ গাড়ীখন, নিগচিয়েবল কৰি দিম অলপ ল'লে মতে। ত' কেছত ল'লে অভিয়াছলি বহুত ডিছকাউণ্ট কৰি দিওঁ আমি। ত' এইখনো প্ৰিমিয়াম হৈছে গাড়ীখন, অৰিজিনেল কালাৰত আছে, মাত্ৰ 31,000 চলিছে। ইয়াত সকলোখিনি এয়াৰবেগ সকলোখিনি পাই যাব। এয়াৰবেগ, ইনবিল্ট চিষ্টেম, এচি। বহুত দিন যিহেতু আহি আছে, এচিটো বহুত প্ৰয়োজনীয়। ত' এখন 5 ছিটাৰ হয়, এচি যিহেতু আপোনাৰ 5 ছিটাৰ আহে, 7 ছিটাৰ নাহে। আপোনালোকে কৰি ল'ব লাগিব, মাজত 2টা ছিট লগাই ল'ব লাগিব, এইটো বেকত কৰি ল'ব পাৰিব আপোনালোকে। ত' 7 ছিটাৰ বনাই ল'ব পাৰিব এখন। এখনো প্ৰিমিয়াম হৈছে গাড়ীখন, মাত্ৰ 31,000 চলিছে। ত' নেক্সট আমি আৰু এখন লৈ আহিছোঁ, তাত টিগৰ এখন লৈ আহিছোঁ। এখন টিগৰ 19 হয়, ZX মডেল, XZ মডেল হয়। এখন কম চলা গাড়ী হয়, হোৱাইট কালাৰত আছে গাড়ীখন, চাই ল'ব এবাৰ। চেফটিৰ কাৰণে খুবেই ভাল গাড়ীখন। তো এখন আমি 430 ৰাখিছোঁ প্ৰাইচ, নিগচিয়েবল হৈ যাব, প্ৰায় 80,000 দিলে গাড়ীখন ওলাই যাব। টাটা যিহেতু আপোনাৰ টিগৰ চলাবলৈ ভাল আৰু চেফটিৰ কাৰণে ভাল। ডুৱেল এয়াৰ বেগ পাই যাব, ইণ্টেৰিয়ৰ ধুনীয়া হৈছে। নেক্সট আৰু এখন আমি গাড়ী খুবেই ডিমাণ্ডত থকা গাড়ী এখন লৈ আহিছোঁ আমি, চুইফ্ট ডিজায়াৰ এখন লৈ আহিছোঁ এবাৰ। চুইফ্ট ডিজায়াৰ VXI মডেল হয়, A1 কণ্ডিশ্যন হয় যে, হোৱাইট কালাৰ হয়, 50,000 চলিছে মাত্ৰ। আপোনাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে গাড়ী হয়, এস্কুটা 2016 লাষ্টৰ 17 ধৰি লওক প্ৰায়। আপোনাৰ ইণ্টেৰিয়ৰটো চাই লওক, লক হৈছে। এখনো প্ৰায় 1.5 লাখমান দিলে ওলাই যাব, ভাড়া চাড়া মাৰিব কাৰণে বহুত ভাল। ইণ্টেৰিয়ৰ আপোনাৰ ধুনীয়া হৈছে, বেক কেমেৰাও লাগি আছে। 50,000 মাত্ৰ 50,000 চলিছে গাড়ীখন। এখন খুব ডিমাণ্ডত থাকে গাড়ীখন, তো অহাৰ লগে লগে বুক হৈ যায়। তো এখন আপোনালোকে যদি কোনোবাই চুইফ্ট ডিজায়াৰ এখন বিচাৰিছে, মাৰ্কেট পাবলৈ দিগদাৰী অলপ, তো গাড়ীখন বুক কৰিব পাৰে আপোনালোকে। তো নেক্সট আমি ৰেনল্ট কুইড এখন লৈ আহিছোঁ, আৰু এখন লৈ আহিছোঁ আমি ৰেনল্ট কুইড 2000 আপোনাৰ 17 মডেল হয়, এখন টপ মডেল হয়, 1000 cc গাড়ী হয়। এখনো আপুনি কমত পাই যাব, প্ৰায় 280 ৰাখিছিলোঁ, 265ত দি দিম গাড়ীখন। টাচ স্ক্ৰীণ পৰা আদি কৰি সকলো গোটেইখিনি লাগি আছে। এখন প্ৰায় 60,000 মান দিলেই, ডাউন পে'মেণ্ট দিলে ওলাই যাব। এখন আপোনাৰ 5 বছৰৰ কাৰণে ৰিফাইনেন্স হৈ যাব, 1000 cc গাড়ী হয়। ত' নেক্সট আমি আৰু এখন কম দামত গাড়ী এখন আনিছোঁ, 2017 মডেল হয় এখন আপোনাৰ, XI মডেল টাটা জেছ হয় এখন। এখন আপোনাৰ আহিব ডিজেল ভাৰ্জন হয়, এখন মাইলেজ ক্ষেত্ৰত ভাল আপোনাৰ, ডিজেল আপোনাৰ ভাড়া চাড়া মাৰিবৰ কাৰণে ভাল আছে। কাৰণ প্ৰায় মাত্ৰ 2.5 লাখত আমি দি দিম, 17 মডেল হয়, 50,000 দিয়ক গাড়ীখন লৈ যাব পাৰিব আপুনি। তাৰ 5 বছৰ ৰিফাইনেন্স কৰি দিম, XI মডেল হয়। ইয়াতো আপোনাৰ ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া কৰি দিছে, ইণ্টেৰিয়ৰটো চাই লওক এবাৰ। ইনফ'টেক চিষ্টেম লগাই থৈছে, দামী বা প্ৰায় 22,000 মান টকা দি মানে আমাৰ লগাই থৈছে এখন, এণ্ড্ৰইড চিষ্টেম লাগি আছে এইটো। ত' কোনোবাই যদি ল'ব বিচাৰি ল'ব পাৰে, হাততে কণ্ট্ৰলখিনি আছে। এখন ওখ হয় আৰু ছেফটি ফিচাৰ্ছ কাৰণে জানেই টাটা গাড়ী। এখন ডিজেল ভাৰ্জন আছে, ভাড়া চাড়া মাৰিব কাৰণে খুবেই ভাল এখন, 2.5 লাখতে ওলাই যাব গাড়ীখন, পাই যাব আপোনালোকে। চাই লওক গাড়ীখন। ত' নেক্সট আপুনি কোনোবাই যদি ৱেগনাৰ বিচাৰিছে, ৱেগনাৰ ল'ব পাৰে। ত' এখন আপোনাৰ 16 চনৰ VXI মডেল হয় ৱেগনাৰ। তো এই গাড়ীখনো আপোনাৰ 340 আমি ৰাখিছিলোঁ গাড়ীখন, এতিয়া আৰু নিগচিয়েবল কৰি দিছোঁ, 3 লাখ 20 দি দিম গাড়ীখন আপোনাৰ। কেছত ল'লে আৰু কম হৈ যাব, যদি কোনোবাই বিচাৰিছে ৱেগনাৰ, আপোনাৰ ৱেগনাৰ খুবেই ডিমাণ্ডত থাকে, ৱেগনাৰখন ল'ব পাৰে। তো ৱেগনাৰবোৰ মাৰুতি গাড়ী জানে সকলোৱে, দামবিলাক অলপ দাম থাকে।
আমি পৰাপক্ষত অলপ কম বেছ কৰি দি দিব বিচাৰিছোঁ। তো 320 আহি যাব গাড়ীখন VX মডেল আমাৰ। আপোনালোকৰ ৰিফাইনেন্স হৈ যাব। তো কোনোবাই যদি বিচাৰিছে কণ্টেক্ট নম্বৰো দিয়া থাকে। এড্ৰেছটো কৈ দিছোঁ জামিয়া তিনিআলি এডোখৰ আপোনাৰ ইউনিভাৰ্চিটি ৰোড, ইউনিভাৰ্চিটি যায় এইটো চাইডে। এইপিনৰ পৰা বগীবিল পিনৰ পৰা আহিলে আপোনাৰ বাইপাছটো দেখিছোঁ চোকালৰ পৰা নহয়, আপুনি চিধা আহিব ইউনিভাৰ্চিটি ৰোডতে অন্ততে আমাৰ টাটা ডিলাৰটো আছে। তো এইখিনিয়ে আমি দেখালোঁ আজি। তো আপোনালোকে আশা কৰিছোঁ আপোনালোকে ফোন কৰিব আৰু সকলোকে ধন্যবাদ জনাইছোঁ। লাইক ছাবস্ক্ৰাইব কৰি থাকিব গাড়ীবোৰ লোৱা নলোৱাৰ পিছৰ কথা, কিন্তু আপোনালোকে মন চেনেহ দি থাকিব, সেইটোৱে আমি আশা কৰোঁ। ধন্যবাদ জনাইছোঁ। ধন্যবাদ।